আজমলক দেখা নাই বহুত দিন। আজমলটো ক'ত আছে নেকি? জীয়াই আছে নাই মই নাজানো। আছে যদি ভালে ৰাখক আল্লাই। আজমল মৰিনে জীয়াই আছে সেইটো কথা আমিও নাজানো, কিন্তু মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ বিতৰ্কিত আৰু সমালোচনামূলক মন্তব্য এইটো বাবে দিয়ে যাতে তেখেতে সামাজিক মাধ্যমত চৰ্চাত থাকিব পাৰে। যিমানে বেছি অসমৰ ৰাইজে তেখেতৰ সমালোচনা কৰিব, ভালকৈ হওক বা বেয়াকৈ, সিমানে বেছি তেখেতৰ পাব্লিচিটি হ'ব। তেখেতেও বিচাৰে যে ৰাইজে সমালোচনা কৰক, যাতে অসমৰ ৰাইজৰ মুখে মুখে তেখেতৰ নাম থাকক। আৰু এইটোৱে বিজেপি পালি নেতাবিলাকে, অন্যান্য মন্ত্ৰী MLA বিলাকে কৰিছে, যাৰ তাৰ ওপৰতে বিতৰ্কিত মন্তব্য দিয়ে, সমালোচনামূলক মন্তব্য দিয়ে, যাতে তেওঁলোকেও চৰ্চা চলক, তেওঁলোককো অসমৰ ৰাইজে গম পাওক, তেওঁলোককো অসমৰ ৰাইজে চিনি পাওক। আৰু এনেকুৱাই বৰ্তমান সময়ত অসমৰ ৰাজনীতিবিলাক হৈ আছে। মানে মাথাটো থকাৰ পিছতো এনেকুৱা নিচিনা মন্তব্য কৰি দিয়ে যাতে মাথাটো ভৰিত আছে নে মাথাত লাগি আছে মানুহে গমেই নাপাব, মানুহে ভাবিবলৈ বাধ্য হৈ যাব।